চাওঁতে চাওঁতে ছোৱালীজনীক বিয়া দিয়া আজি 6 মাহ 7 মাহে হ'ব হ'ল। আমি মাক বাপেক হালনো কেনেকৈ আছোঁ তাই আমাক এপাকো চাবলৈ নাহিলে। তাই যেনেকৈ বিচাৰিছিলে তাইক আমি তেনেকৈ ৰাখিছিলোঁ, আৰু তাইক আমাৰ একো নাইকিয়া যদিও তাই বিচৰা ধৰণে তাইক আমি বিয়া পাতি এখন ঘৰৰ পৰা উলিয়াই দিছিলোঁ। সেয়া ধাৰ আজিও মৰা নাই। গাঁও বুঢ়া দেউতা আমাৰ ঘৰলৈ সদায় আহনি যাহনি ধাৰকেইটা বিচাৰি, ধাৰকেইটা মই মাৰিবও পৰা নাই। কিন্তু মাজনী যে আমাৰ লগত এনেকুৱা কৰিব মই সপোনতো ভবা নাছিলোঁ। মোৰ নিজৰ ছোৱালী নে আনৰ ছোৱালী? মোৰ দেখোন কিবা খেলি মেলি লাগি গৈছে। নিজৰ ছোৱালী জানো নিজৰ মাক দেউতাকক এনেকুৱা কৰিব পাৰে? সৰুৰ পৰা ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ, ইমান কষ্ট কৰি পঢ়ালোঁ শুনালোঁ, এতিয়া বিয়া হোৱাৰ পিছত তাই আমাক একেবাৰে পাহৰি গ'ল। আজি 6 মাহ 7 মাহে মাক বাপেক খালনো কেনেকৈ আছোঁ, কিনো খাইছোঁ, কিনো পিন্ধিছোঁ, নাই একো এটা খবৰ লোৱা নাই। এইবোৰ কথা চিন্তা কৰিলে একেবাৰে জীয়াই থাকিবলৈকে মন নাযায়ও। সুকে খুন্দা মাৰি মাৰি ধৰে। তাইৰ কাৰণে ইমান কষ্ট কৰিলোঁ, এতিয়া তাই আমাক এনেকুৱা কৰিছে। গাঁও বুঢ়া দেউতাইও আমাক অকল 1 মাহ নে 1.5 মাহে সময় দিছে। 1 মাহ 1.5 মাহৰ ভিতৰত যদি ধাৰটো মাৰি শেষ কৰিব নোৱাৰোঁ, আমাৰ বোলে ঘৰে মাটিয়ে চব লৈ ল'ব। তেতিয়া আমাৰ কি অৱস্থা হ'ব বাৰু? মাজনীৰ কাৰণে আমি ইমান কষ্ট কৰিলোঁ, তাই বিচৰা ধৰণে বিয়াখন পাতি দিলোঁ। মোৰ অৱস্থাটো দেখিও তাই ইমানখিনি বস্তু দাবী কৰি লৈ গৈছে। হ'ব বাৰু, নিজৰ ছোৱালী বুলি তেনেকেই সকলোবোৰ কৰিলোঁ, কিন্তু এতিয়া তাই আমাক একেবাৰে পাহৰি গ'ল। হেৰি শুনিছে, আপুনি এনেকৈ ইয়াত জুপুকা লাগি কি চিন্তা কৰি আছে? নাই অ' ৰমলা, একো চিন্তা কৰা নাই। এনেহে কিবা এটা কথা ভাবি পেলাই ইয়াত বহি আছোঁ। পিছে তুমি কোনফালে গৈছিলানো? মই বিমলা বাইদেউৰ ঘৰলৈ গৈছিলোঁ। কেলৈ সেইদিনাখন ধনী অনা 10 টকা পইচা দিবলৈ আছিলে নহয়, তাকে দিবলৈ গৈছিলোঁ। অঁ, ভালে কৰিলা দিয়া। পিছে আপুনি আজি কামলৈ নাযায় নেকি? যাব লাগিব। কামলৈ নগ'লেনো কেনেকুৱা হ'ব? যাব নোৱাৰিলেও কামলৈ যাবই লাগিব, কাৰণ মানুহৰ ধাৰবোৰ যাব লাগিব নহয়। ইমূৰৰ পৰা সিমূৰলৈ দেখোন গোটেইখনতে ধাৰেই লাগি আছে। কামলৈ নগ'লেনো পইচা ক'ত পাম? যাব লাগিব আৰু কামলৈ। পিছে ভাত হ'ল নেকি তোমাৰ? অঁ, ভাতকেইটা নমাই থৈ গৈছিল দিবলৈ। কামলৈ যায় যদি আহক, ভাতকেইটা খাই লকি। তাকেহে, ব'লা ভাতকেইটাকে বাঢ়ি দিয়াগে। ভাতকেইটা খাই বৈ ময়ো কামলৈ যাওঁ। হেৰি, মই এটা কথাহে ভাবিছোঁ। কি কথা ভাবিছা কোৱাচোন বাৰু? এনেওতো গাঁও বুঢ়া দেউতাৰ ওচৰত আমাৰ 50-60 হাজাৰ টকা ধাৰ আছেই। ভাবিছোঁ ধাৰখিনিতো মাৰোঁতে আমাৰ কেইটা জনম যাব ঠিকানে নাই। তাতকৈ নহ'লে এই ঘৰ চৰ চব দি পেলাই আমি মাজনী ঘৰলৈকে যাওঁগৈ ব'লক, তাতে থাকিম আৰু ধুনীয়াকৈ। তুমি কথাবোৰ সুস্থ মগজে চিন্তা কৰি কৈছানে? অঁ আকৌ, ইয়াতনো চিন্তা কৰিবলৈ কি কথা আছে? তাতে আমি সুখেৰে থাকিব পাৰিম। ইয়াত আমাৰ ইমান কষ্ট হৈছে, সেইবুলি ভাবিহে কৈছিলোঁ। আপুনি এনেকৈ কিয় কৈছে মোক? ৰমলা, তুমি এটা কথা চিন্তা কৰিছানে? আজি মাজনীক বিয়া দিয়া 6-7 মাহে হ'ব হ'ল। তাই আজিলৈকে আমাৰ এটা খবৰ ল'বলৈকে নাহিলে। আকৌ তুমি সেইখন ঘৰলৈ কোনখন মুখেৰে যাম বুলি কৈছা বাৰু? আৰে, তাইৰ কাৰণে সেইডোখৰ হৈছে নতুন জেগা। তাই কেনেকৈ বা আছে, কিবা কৰিছে, সময় বা পাইছে নাই, হয়তো সময় নাপাবও পাৰে। আৰু চহৰত এনেও মানুহ দেখোন কিমান আৰু হেৰি, সেইকাৰণে হয়তো চাগে আমাৰ তাই খবৰ নল'ব পাৰে। হ'ল বুলি কি তাইক আমি পাহৰি যাম নেকি আৰু? আমি তাইক পাহৰি নাযাওঁ, কিন্তু তাইহে আমাক লাহে লাহে পাহৰি গৈছে। আৰু তুমি কি কথা ক'বলৈ আহিছা হে? এই 6 মাহত তাই কি অকণো সময় নোলালে নেকি? এই মাক দেউতানো কেনেকৈ আছে, কেনেকৈনো আছোঁ আমি, কি খাইছোঁ, কি বৈছোঁ, সেইবোৰ তাই কি খবৰ ল'বলৈ এবাৰো মনত নপৰিলে? তুমি কেনেকুৱা ধৰণৰ কথা কৈছা হে ৰমলা? আপুনি কথাবোৰ অকণমান বেছিকৈ ভাবেও। মাজনী আমাৰ তেনেকুৱা নহয়। মই জানো নহয় আমাৰ মাজনী কেনেকুৱা। যিমান যি হ'লেও এই জন্মত দিয়া পিতৃ মাতৃহালক তাই কেতিয়াও পাহৰিব নোৱাৰে। তাই হয়তো কিবা কামৰ কাৰণে, কিবা মানে ব্যস্ততাৰ কাৰণে চাগে আমাৰ খবৰ ল'ব পৰা নাই। সেইবুলি কি আমি আৰু তাই ঘৰলৈ নোযোৱাকৈ থাকিম নেকি? মই ভাবিছোঁ তাই বাৰু অহা নাই নালাগে, কিন্তু আমি দুটাই এপাক গৈ আহোঁগৈ ব'লক। তাইৰ পৰা আকৌ কেনেকুৱা ধৰণৰ পৰিস্থিতি আছে সেইটো আমি চাব লাগিব নহয়। মোৰ কিন্তু যাবলৈ অকণো ইচ্ছা নাই। যদি তোমাৰ যাবলৈ ইচ্ছা আছে তেতিয়াহ'লে তুমি নিজে গৈ আহা, মোক লগ ধৰি নাথাকিবা। অ' বাই, এই চহৰখনলৈ মই কি অকলে যাব পাৰোঁ নেকি আপুনি লগতে বাৰু? হে, কি ধৰণৰ কথা কৈছেনো আপুনি? অকলে যোৱা, কাৰোবাৰ লগত যোৱা, গৈ থাকা, কিন্তু মই নাযাওঁ। সিহঁতৰ ঘৰলৈ গৈ মই অপমানিত হ'বলৈ নাই। কিমান ধনী ঘৰলৈ বিয়া হৈছে তাই, তুমিতো জানাই। আৰু আমি ইমান দুখীয়া মানুহ। আমাৰ পিন্ধন উৰণে মিলেনে সিহঁতৰ লগত, নে থকা ষ্টাইলে মিলেনে, নে কি মিলে বাৰু কোৱাচোন তুমি? তুমি কোনটো বাৰু আশালৈ তুমি সিহঁতৰ ঘৰলৈ যাম বুলি ভাবিছা? আপুনি কিন্তু বৰ আচৰিত ধৰণৰ বাপেক দেই। এনেকুৱা নম্বৰ বাপেক হ'ব লাগেনে? এজনীয়ে ছোৱালী, তাইৰ ঘৰলৈ যদি আমি নাযাওঁ তেতিয়াহ'লে কোন যাব বাৰু কওকচোন আপুনি? নাই ৰমলা, মই নাযাওঁ। মোক জোৰ কৰি তুমি নিবলৈ চেষ্টা নকৰিবা। যদি তোমাৰ যাবলৈ মন আছে তুমি যাবা,
মই টকা কেইটামান যোগাৰ কৰি দিম বাৰু। হ'ব আৰু যদি আপুনি নাযায় আপোনাক জোৰ কৰি নিনো বাৰু। এনেও ঘৰখনত থাকিবলৈ কোনোবা এটা মানুহ লাগিব নহয়। মই কাৰোবাকে লগ ধৰি যাম আৰু এদিনৰ কাৰণে যাম। হ'ব যাবা দিয়া। পিছে এতিয়া যোৱা, ভাত বাঢ়াগে। কামলৈ যাবলৈ নহ'লে মোৰ দেৰি হ'ব। অঁ ঠিক আছে বাৰু, ৰ'ব। ৰমলা, তুমি যি আশা কৰি মাজনীৰ ঘৰতে গৈছা, সেই আশা যাতে তোমাৰ পূৰণ হওক দেহি। তোমাৰ মৰমখিনি তাই যাতে বুজি পাওক আৰু। মোৰ কিন্তু তেনেকুৱা অকণো লগা নাই। আমাৰ মাজনী বহুত সলনি হ'ল চাগে, নহ'লে এই 6 মাহ 7 মাহে তাই আমাৰ খবৰ নোলোৱাকৈ কেতিয়াও নাথাকে। এনেকুৱা ইমান একো কামতে বিজি থাকিব নোৱাৰে, যি নেকি এই 6 মাহ 7 মাহে নিজৰ মাক দেউতাকক খবৰ দিবলৈ তাই পাহৰি গৈছে। তাই ইমান আশা কৰিছে, তাই ইমান হেঁপাহ কৰিছে, যাওক জীয়েকৰ ঘৰৰ পৰা আহকগৈ, খালি অপমানিত নহ'লে হ'ল আৰু। ঐ খুৰা, কি চিন্তা কৰি আছে আপুনি ইয়াত? অঁ ভলো আহিলি, আহ আহ বহিয়া। মই এনেইহে বহি আছোঁ পাই। আজি আপুনি কামলৈ নাযায় নেকি? যাম যাম, এই খুৰীয়ক পঠিয়াইছোঁ, ভাতকেইটা বোলো বাঢ়ি দিয়ক, তাৰপৰা খাই বৈ যাব লাগিব কামলৈ। কামলৈ নগ'লেনো আৰু পইচা পাতিনো ক'ত পাবি? হয় বাৰু দিয়ক খুৰা, আমাৰ নিচিনা দুখীয়া মানুহলৈ বৰ দিগদাৰ অ'। তাকেহে আৰু। পিছে আছো না বহিয়া। নাই নবহোঁ, মই এনেইহে সোমালোঁ বোলো পাক এটা মাৰি যাওঁচোন, খুৰাইনো কি কৰিছে সেই বুলিহে আহিলোঁ। যাওঁগৈ দিয়ক মই। যাবি বাৰু পিছে ভলো, এইকেইদিনটো কিবা কাম আছে নেকি? এইকেইদিন মানে কাইলৈ পৰহিলৈ কাম আছে বাৰু। এই মৰণা দুটা মাৰি থৈ আহিব লাগে বোলে, অকণমান বোলে লাগি দিব লাগে। তাকে তালৈকে যাম আৰু। ওচৰতে ভৱেন আৰু সেই গীৰ্জৰ ঘৰত। টকা কেইশ দিয়ে দিব আৰু 200-300। আকৌ ঘৰত এনেই থকাতকৈ তাত সেই মৰণাকেইটা লাগি দিলে অকণমান পইচা দুটকামান পাম। সেইকেইটা কাম আছে বাৰু। কেলৈ সুধিলে বাৰু? অঁ সেই কামকেইটা কৰি নহ'লে তই খুৰীয়াৰ লগত এই চহৰৰ পৰা আহিবিচোন, মানে মাজনী ঘৰৰ পৰা আহিবি। অঁ ৰিমলি বাই ঘৰলৈ যাব নেকি খুৰী? অঁ তাইৰ ঘৰলৈ যাব। এই মোক লগ ধৰি আছিলে। মইনো আকৌ ঘৰখন এৰি থৈনো কেনেকৈ যাওঁ? এই গৰুৱে গাই গোটেইখন আছে। তাতে এতিয়া এই মানুহে এইবোৰ খেতি পথাৰ কৰিছে নহয়। আকৌ গৰুৱে এইবোৰ কিবি খালে মানে বৰ দিগদাৰ হ'ব। মানুহৰ গোচৰনো কিমান শুনিবি? সেইকাৰণে বোলো মই ঘৰতে থাকিম। কোনোবা এটাক লৈ যাবলৈ কৈছিলোঁ বাৰু, তোক পালোঁ ভালেই হ'ল দে। তই গৈ দিবিনে খুৰীয়াৰ লগত? অঁ যোৱাটো যাব পাৰিম বাৰু, খালি পইচা পাতি নাই নহয় খুৰা। পইচা পাতি হ'ব দে, ময়ে দি পঠিয়াম। আৰু এনেও বাহিৰৰ ঘৰত দেখোন ভাল ধৰণে খাবলৈ পাবিয়ে, অকল অহা যোৱাৰ ভাড়াকেইটাহে লাগে। মই দি পঠিয়াম বাৰু দে, তই চিন্তা কৰিব নালাগে। খালি তই খুৰীয়াৰ লগত গৈ দিলে হ'ব আৰু। অঁ হ'ব তেতিয়াহ'লে বাৰু দিয়ক। কোনদিনাখন যায় মোক খালি কৈ দিব, মই যাম বাৰু তেতিয়া দেই। ঠিক আছে বাৰু দে। এতিয়া তই বহনে কি কৰ, ময়ো ভাতকেইটা খাই পেলাই কামলৈ যাওঁ। যাওক যাওক যাওক, ভাতকেইটা খাই লগে, ময়ো ঘৰলৈকে যাওঁ। মই এনেহে পাক এটা মাৰিলোঁ। অঁ ঠিক আছে বাৰু দে তেতিয়াহ'লে। হেৰি, আজি পাৰ্টিটো ইমান ভাল লাগিলে ন? বহুত ভাল লাগিলে। আৰু সিহঁতি হৈছে চহৰৰ একমাত্ৰ ধনী মানুহ। দেখিছা কিমান ধনী ধনী মানুহ আহিছে। সঁচাকৈ দেই, এই তাত যে মোৰ বহুত ফ্ৰেণ্ডছ বনিলে জানানে আপুনি? অঁ বনিব আকৌ, তাতে তুমি মোৰ ৱাইফ, তোমাৰ ফ্ৰেণ্ডছ আৰু বনিব। কি যে কৈছে নহয় আপুনি, সঁচাকৈ বৰ ভাল লাগিলেও। একেবাৰে মানে পাহৰিব নোৱাৰা এটা পাৰ্টি আৰু। এইটো মই জীৱনত কেতিয়াও নাপাহৰোঁ। পিছে ৰিমলি, এটা কথা নহয়, আজি তোমাক বিয়া পাতি অনা 6-7 মাহে হ'ব হ'ল। আজিলৈকে আমি শহুৰ শাহুৰৰ ঘৰলৈ এপাকো যোৱাই নাই, মানে তোমাৰ মা দেউতাৰ ঘৰলৈ এপাকো যোৱাই নাই। কথাটো বেয়া হৈছে নেকি? আমি এপাক তেওঁলোকৰ ঘৰৰ পৰা আহিবগৈ লাগিছিলে। এই কি যে কথাবোৰ কোৱা নহয় তুমি, ইমান এটা ভাল মুহূৰ্তত কিনো আজে বাজে মানুহৰ কথা কিছুমান কৈ পেলাই মানে মুডটো বেয়া কৰিব বিচাৰিছা তুমি? নহয় ৰিমলি, আজে বাজে মানুহৰ কথা কোৱা নাই, তোমাৰ মা আৰু দেউতাৰ কথা কৈছোঁ। বৰ বেয়া হৈছে ন কথাটো, গম পাইছা নাই? বিয়া পতাৰ পিছৰ পৰা আজিলৈকে আমি এপাকো যোৱা নাই। এইটো বৰ বেয়া কথা হৈছে। এপাক ওলাবা নহ'লে গৈ আহিম। মা দেউতাকো কেনেকৈ বা আছে এতিয়া, তাতে ইমান ঠাণ্ডা দিন। তোমালোকৰ ঘৰৰ অৱস্থা পাতিও ইমান ভাল নহয় নহয়। মাহঁতক যদি কিবা প্ৰয়োজন হৈছে আমি তেতিয়া দি থৈ আহিব পাৰিম। গম পাইছানে? এপাক ওলাবা। কোনো দৰকাৰ নাই, তালৈ মই যাবলৈ নাই দেই, সেই গাঁওখনলৈ। আৰু মা দেউতা ভালে আছে দিয়া। মই ফোনত সদায় কথা পাতি থাকোঁ। মাহঁতৰ কিবা প্ৰব্লেম হ'লে মানে মোক ক'ব নহয়। মোক এতিয়ালৈকে একো কোৱা নাই নহয়। হ'ব, উপজাচি বস্তু দিবলৈ দৰকাৰ নাই একো। তুমি মানে কথা পাতি থাকা ফোনত? অঁ আকৌ কথা পাতি থাকোঁ মই। সেইবোৰ তুমিনো ক'ত গম পাবা, কাৰণ তুমি দিনৰ দিনটো ব্যস্ত হৈ থাকা। এইবোৰ ইমান সৰু সুৰা কথাবোৰ তোমাক নকওঁ আৰু এইবোৰ বাদ দিয়া এতিয়া সেইবোৰ কথা। পিছে আমি নেক্সট ক'লৈ যাম কোৱাচোন? নেক্সট যাম আকৌ 15-20 তাৰিখে মানে মোৰ অফিচৰে কলিগ এজনৰ বিয়া আছে, তালৈ যাম। অঁ হয় নেকি? বিয়া আছে? তুমি যে মোক নাই কোৱা। আৰু তুমি জানা নাই, বিয়াৰ কাৰণে মই শ্বপিং কৰিব লাগিব নহয়। মোৰ কাপোৰ কানি নাই দেখোন, নতুন কাপোৰ।
তোমালোকৰ যে মাইকী মানুহবোৰ আৰু গডৰেজ বহি থাকিলেও এই এনেকুৱা ইভেণ্টবোৰত পিন্ধিবলৈ তোমালোকৰ কাপোৰ নাইকিয়া হৈ যায়। ঠিক আছে বাৰু দিয়া, কাপোৰ নাই যদি কাইলৈ পৰহিলৈ শ্বপিং মললৈ গৈ পেলাই কিনি আনিবগৈ যি ভাল লাগে। মই টকা পঠিয়াই দিম বাৰু। ঠিক আছে বাৰু। বিক্ৰম, এইবোৰৰ কাৰণে তোমাক মোৰ বহুত ভাল লাগে অ'। তুমি মোক বহুত সুখ দিছা, তুমি মোক ইমান মৰম কৰা, মোৰ তোমাক সঁচাকৈ বহুত ভাল লাগে। মোৰ একমাত্ৰ ৱাইফ তুমি, মইনো তোমাক মৰম নকৰি কাক কৰিম বাৰু কোৱাচোন। হয় বাৰু দিয়া, তুমি ঠিকেই কৈছা। পিছে ৰিমলি, এটা কথা নহয়, মাৰ কাৰণে ইয়াৰ পৰা কিবা লৈ যাবা নেকি, নে ঘৰত গৈ বনাবাগে কিবা খাবলৈ? ঘৰত গৈ এতিয়া নবনাওঁ আৰু দেই এই ঠাণ্ডাখনত। ইয়াৰ পৰা কিবা এটা পেকিং কৰাই লৈ যাম। মায়ে এনেও বাহিৰৰ বস্তু খাই দেখোন ভালেই পায়, ইয়াৰ পৰাই লৈ যাম দিয়া। অ'কে, ঠিক আছে তেতিয়াহ'লে। অকণমান আগত ভাল এখন ৰেষ্টুৰেণ্ট আছে, তাৰ পৰাই মাৰ কাৰণে কিবা এটা পেকিং কৰাই লৈ যাম। অঁ ঠিক আছে বাৰু। উহ ৰাম, এতিয়া ইমান ঠাণ্ডা পৰিছে। এই পুহ মাহটো সময় নাই। পুহ মাঘ আছেই। ৰাম ৰাম, সেই তেতিয়ালৈ কি হ'ম ঠিক নাই আৰু পাই। বাহিৰত এতিয়া গোটেইখন কুঁৱলী, ৰ'দ অকণো ওলোৱাই নাই পাই। ভাবিছিলোঁ ৰ'দত অকণমান বহিম বুলি, কিন্তু নাই, কুঁৱলীৰ পৰা দেখোন ৰ'দ ওলাবলৈ বাটেই পোৱা নাই। গুড মৰ্ণিং শাহুমা। অঁ গুড মৰ্ণিং বোৱাৰী, উঠিলা তুমি? অঁ শাহুমা, উঠিলোঁ। পিছে আপুনি ইয়াত এনেকৈ বহি আছে যে, অকণমান ৰ'দত বহিব লাগিছিলে আকৌ। তাকেহে কৈ আছোঁ বোলো, কুঁৱলীৰ পৰা ৰ'দ ওলাবলৈ বাটেই পোৱা নাই। চোৱাচোন বাৰু, ৰ'দ ওলোৱাই নাই। ইমানকৈ এনেকৈ এতিয়াই ঠাণ্ডা হ'লে মানে এই মেইন ঠাণ্ডা দিনকেইটা কি হ'ব বাৰু? মানুহ দেখোন কেকাই মৰিব লাগিব। ঠিকেই কৈছে বাৰু মা। পিছে আমাৰ চিন্তা নাই দিয়ক, আমাৰ প্ৰতিটো ৰুমতে হিটাৰ আছেই। আমাৰনো কিহৰ চিন্তা? বাকী মানুহ যোন যেনেকৈ থাকে সেইটো আমাৰ কথা নাই নহয়। আমি খালি ভালকৈ থাকিব পাৰিলে হ'ল আৰু। অঁ হয় বাৰু। পিছে বোৱাৰী, এতিয়া খাবৰ কাৰণে কিবা এটা বনোৱাগৈ যোৱা, মোৰ বৰ ভোক লাগিছে। অঁ আজি খানা মই বনাব লাগিব নেকি? কি হ'ল, আজি সোণাই বাইদেউ নাহিলে নেকি? নাই অহা, তাই এতিয়ালৈকে অহা নাই যেতিয়া নাহে চাগে আৰু। তাইও বা আকৌ কি হৈছে ঠিক নাই আৰু। কেলৈ গিয়েকৰো গা ভাল নহয় নহয়। তাই চাগে গিয়েকৰ লগত লাগি থাকোঁতে সময় কেনেকৈ গৈছে গমেই পোৱা নাই। যোৱা যোৱা, তাইলৈ ৰখি থাকিব নালাগে আৰু। যি আছে যি নাই তুমি বনোৱাগৈ যোৱা। এই কাম কৰা মানুহবোৰৰ সেইটোৱে বৰ বেয়া কথাও। মানে কৈছোঁ নহয়, পইচাকেইটা নিয়াৰ সময়ত কুটুৰি নিব আৰু কামকেইটা ভালকৈ নকৰে। মানে এটা কাম কৰিম নহ'লে মা, এই সোণে বাইদেউক কামৰ পৰা উলিয়াই দিম, বেলেগ মানুহ এজনী চাই ল'ম আৰু। নাই নাই বোৱাৰী, এয়া তুমি কি ধৰণৰ কথা কৈছা? সোণে এখন ঘৰত কাম কৰা আজি 5-6 বছৰ হ'ল। তাইক এনেকৈ উলিয়াই দিলে মানে তাই বৰ হাও দিব, আৰু তাই কামবোৰ বৰ নিয়াৰিকৈ কৰেও। আৰু এতিয়া চাগে তাই কিবা প্ৰব্লেম হৈছে কাৰণে অহা নাই। তাই নহ'লে মিছা বাহানা মোক নিদিয়ে বাৰু। হ'লেও মা, এই কাম কৰা মানুহক আপুনি ইমান বিশ্বাস নকৰিব দেই। ইহঁতি বুকুতে খাই বুকুতে চুৰি মাৰিব লাষ্টত। নাই নাই বোৱাৰী, সোণে তেনেকুৱা ধৰণৰ মানুহ নহয়। তাই সেইবোৰ কৰা হ'লে আগতেই কৰিলেহেঁতেন। আজি 5-6 বছৰ তাইক মই পাই আহিছোঁ। তোমাতকৈ ভালদৰে মই তাইকে চিনি পাওঁ। হ'ব বাৰু দিয়ক, আপোনাৰ যদি ইমান বিশ্বাস আছে মইনো কি ক'ম আৰু। পিছে ৰ'ব, মই গৰমকৈ খিচিৰিয়ে বনাই দিওঁগৈ আজি। অঁ ঠিক আছে বাৰু দিয়া, খিচিৰিকে বনাই দিয়া। তাৰ লগতে অকণমান আমৰ আচাৰ দি দিবা। এই ঠাণ্ডা দিনত ধোঁৱা ওলোৱা খিচিৰি খাই বৰ ভাল লাগিব। অঁ ঠিক আছে বাৰু মা। অঁ কথা এটা সুধিমকৈ বোৱাৰীজনী পটককৈ গুচিয়ে গ'লগৈ নহয়। পিছতে সুধিম আৰু। মই অকণমান যাওঁচোন আগফাললৈকে, কেনিবা ফাকে ৰ'দটো ওলাইছে নেকি। যাওঁ অকণমান, ভিতৰত বৰ ঠাণ্ডা লাগিছে পাই। প্ৰথমবাৰৰ কাৰণে ছোৱালীজনী ঘৰলৈ যাম। কিমান যে মোৰ মনত ফূৰ্তি লাগি আছে, কিনো ক'ম আৰু। বাপেকক লগ ধৰিলোঁ, তেওঁ আকৌ নাযায়। কিনো একা চেকা মানুহ নহয়, মানে কৈছোঁ নহয়। ছোৱালীজনী খবৰ নল'লে বুলিয়ে নাযায় একেবাৰে। তাই চহৰত বিয়া হৈছে, তাই কিবা কামত ব্যস্ত থাকিব পাৰে। আমাৰ নিচিনা গাঁৱত থকা মানুহ নহয়। এনি টাইম বোলে সেই ইঘৰতে ঘূৰি ফুৰা। তাই বা কি কামত ব্যস্ত হৈ আছে, সেইটো কথা মই ধৰিব লাগে ন বাপেকে। আৰু তাই বাৰু আমাক কেলৈ পাহৰিব বাৰু হে? তাই কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ, যিটোকে বিচাৰে সেইটোকে দিওঁ সৰুৰ পৰাই। তাই ইমানখিনি আমি তাইৰ কাৰণে কৰাৰ পিছতো তাইকে আমাক পাহৰিব নেকি বাৰু? বাপেকটোক মানে কি ক'ম নহয় মই। বাপেক নকলে নাই, কিন্তু মই ছোৱালীজনীৰ ঘৰৰ পৰা এপাক আহিমগৈ পাই। তাকেহে চিন্তা কৰি আছোঁ। ছোৱালীজনীৰ ঘৰলৈ যাম হয়, পিছে লগতনো কি নিম বাৰু? তাই ভাল পোৱা সেই পিঠা পনাহে কেইটামান বনাই দিব লাগিব আৰু বাৰীত যদি কিবা কিবি পাচলি আছে সেয়াকে লৈ যাম আৰু। ৰমলা। অঁ আপুনি আজি ইমান সোনকালে আহিলে যে? অঁ এই গুচি আহিলোঁ, মানে কাম কৰি শেষেই হ'ল আজি, বেছি কাম নাছিলে, সেইকাৰণে গুচি আহিলোঁ। পিছে তুমি ইয়াত এনেকৈ কি চিন্তা কৰি সোমাই আছানো? অঁ সেইটো কথা। নাই মই একো চিন্তা কৰা নাই। কিবা মনটো অকণমান ভালো লাগি আছে। ছোৱালীজনী ঘৰলৈ বোলো প্ৰথমবাৰৰ কাৰণে যাম। তাকে মনটো কিমান ভাল লাগিছে মইহে গম পাইছোঁ। পিছে হেৰি নহয়, এতিয়া লগত কাকনো লৈ যাওঁ তাকেহে চিন্তা কৰি আছোঁ মই। বিমলাক লগ ধৰিবলৈ, তাই আকৌ সেই ধান মৰাই নাই নহয়। মেচিনে ধান মৰাৰ পিছতহে আজৰি হ'ব পাৰিব। এফালে ৰুমিও ক'ত জানো কিনো কৰি ফুৰিছে, সেইজনী ঘৰত নায়ে হপায়। এই যাতা ঘৰত আজিকালি সেই সকাম কৰিবলৈ যায় নহয়, সেইবোৰতে ব্যস্ত হৈ আছে নি ঠিক নাই।
এতিয়া মানুহ যাবলৈহে লগত নাই নহয় মোৰ। অঁ মই তোমাক ক'বলৈ পাহৰিলোৱে। অথনি ভলু আহিছিলে নহয়, ভলুক মই কৈছিলোঁ এই যোৱা কথাটো। ভলু যাম বুলি কৈছে বাৰু তোমাৰ লগত। অঁ হয় নি? ভলো যাব নি? ভলো যায় যদি ভালে হ'ব দিয়ক। আৰু এনেও এই চহৰলৈ কোনোবা মতা মানুহৰ লগত গ'লেহে অকণমান সাহস পাওঁ। আৰু আমি গাঁৱৰ মাইকী মানুহ যে আজলি অকৈ দেখি পেলাই বেটেৰী ৰিক্সাৱালা টেম্পু ৰিক্সাৱালা খুব ঠগিবলৈ বিচাৰে। ভলো যদি যায় ভালে হ'ব বাৰু দিয়ক। পিছে সি যাম বুলি কৈছে নেকি? কৈছে সি কাইলৈ পৰহিলৈ নোৱাৰে, তাৰ চতখিলে পাৰিব আৰু। এই কাৰোবাৰ ঘৰত বোলে সেই ধান মাৰিব, তাক অকণমান লাগি দিবলৈ কৈছে বোলে। সি সেইবোৰত লাগি দিম বুলি কৈছে। চতখিলে যাবাগৈ আৰু নে কি? অঁ হ'ব দিয়ক, সি আজৰি হ'লে যাম আৰু। তেতিয়াহ'লে চতখিলে যাম আৰু। মই তেতিয়া এইকেইদিন অকণমান চাউল তাউল কিবা কিবি অকণমান যোগাৰ কৰিব পাৰিম আকৌ। এই ছোৱালীজনী ঘৰলৈ যাম আকৌ, খালী হাতখনে যাম নি আৰু। বস্তু বাহিনী কেইটামান লৈ যাব লাগিব নহয়। অঁ কি নিয়া যোগাৰ কৰি ল'বা দিয়া। অঁ পিছে আপুনি যাওক, হাত মুখকেইটা ধুই পেলাই অকণমান সেই আজৰি হৈ আহকগৈ। একেলগে চাহপানী তাপানী খাওঁ। অঁ ঠিক আছে বাৰু, ৰ'বা মই হাত মুখকেইটা ধুই আহোঁগৈ। আজি শুনে পাই ঘৰ চৰবোৰ ভালকৈ চাফ চিকুণ কৰিবলৈ ক'ব লাগিব। কেইদিনমান পিছত আকৌ খ্ৰীষ্টমাছ পাবহিয়ে নহয়। গোটেই ঘৰটো ধুনীয়াকৈ সজাবও লাগিব। ইছ ৰাম, ঢেৰ কাম আছে দেই। আকৌ তাৰ আগতে আমাৰ পিকনিকটোও আছে। মই আকৌ বিক্ৰমক এতিয়ালৈকে কোৱাই নাই। আজি ৰাতি ক'ম আৰু, অফিচৰ পৰা অহাৰ পাছতে ক'ম আৰু আজি। অ' ৰিমলি, তুমি ইয়াতে আছা? অঁ মা, ইয়াতে আছোঁ। কিয়? কিবা দৰকাৰ হৈছিল নেকি? নাই, একো দৰকাৰ হোৱা নাই। পিছে ৰিমলি, তোমাক কেইদিনমানৰ পৰা মই কথা এটা ক'ম বুলি ভাবি আছোঁ। কিন্তু কথাটো যেতিয়া ক'বলৈ লওঁ মই তেতিয়া পাহৰি থাকোঁ। পিছে ৰিমলি, কথাটো হ'ল, বিয়া পাতি অহা আজি তোমালোকৰ 7-8 মাহ হ'ব হ'ল। আজিলৈকে মাৰ ঘৰলৈ যে যোৱাই নাই। কথাটো বেয়া হৈছে নহয়। মাহঁতৰ ঘৰৰ পৰা এপাক আহিবাগে আকৌ। অঁ মানে মা, হেৰি মাৰ লগত মই কথা পাতি থাকোঁ নহয় ফোনত। মাক কৈছিলোঁ মই এইকেইদিনতে যোৱাৰ কথা। কিন্তু মাহঁতি এই খেতি পথাৰত লাগি আছে যে, সেইকাৰণে কেইদিনমান লাহেকৈ মাতিছে মানে। অঁ হয় নেকি? মাহঁতৰ ফালে কি খেতি উঠাই নাই নেকি? নাই, খেতি উঠাই নাই। খেতি উঠিলেহে মাতিছে। লাহেকৈ যাম আৰু। অঁ সেইটো কথা। মই বোলে আকৌ মা ঘৰলৈনো কেলৈ যোৱা নাই। নহ'লে এটা কাম কৰিবা, মাহঁতকে নহ'লে এদিন আমাৰ ঘৰলৈ মাতি দিবা ইয়ালৈ। মা দেউতাই দেখাই নাই নহয় জীয়েক ক'ত থাকে। অঁ ঠিক আছে বাৰু, মাতিম বাৰু। পিছে এইবোৰ বাদ দিয়কচোন মাহঁতৰ কথা। মাহঁতৰ কথা বাৰু পিছে পৰা হৈ থাকিব। মা, মই আৰু বিক্ৰম, আমাৰ মানে বিক্ৰমৰ ফ্ৰেণ্ডছখিনিৰ লগত আমি পিকনিক খাবলৈ যাম বুলি ভাবিছিলোঁ অৰুণাচললৈ। কি কৰোঁ, যামনে বাৰু? অঁ যাবা আকৌ। এতিয়া দেখোন পিকনিক খোৱা বতৰে। আকৌ এইটো কথানো মোক সুধিব লাগেনে? যাবা। এতিয়া নগ'লেনো সেইবোৰলৈ কেতিয়া যাবা? যাবা আৰু, ফূৰ্তি কৰিব লাগে মানুহে, জীয়াই থকা দিনকেইটাহে। মা, আপোনাক মোৰ এইবোৰ কাৰণে বহুত ভাল লাগে। আপুনি যে মোক ইমান মৰম কৰে নহয়, নিজৰ জীয়েকৰ নিচিনাকৈ আপুনি মোক মৰম কৰে। মোৰ সঁচাকৈ বহুত ভাল লাগে মা। তোমাক মৰমনো মই কেলৈ কৰিম বাৰু কোৱাচোন? বোৱাৰী মানে কি আৰু, নিজৰ জীয়েকৰ নিচিনা নহয় জানো? হয় বাৰু মা। অঁ মা, ৰ'বচোন দেই। আপোনাৰ লগত কথা পাতি থাকোঁতে মই সেই মেচিনত কাপোৰ দি থৈ আহিছিলোঁ। কি হ'ল ঠিক নাই আৰু, চাই আহোঁগৈ ৰ'ব। অঁ যোৱা, চাই আহগে যোৱা। সেইবোৰ কি হ'ল ঠিক নাই আৰু পাই। অঁ যাওঁ ৰ'ব। মোৰ বোৱাৰীজনী সঁচাকৈ কিন্তু লক্ষ্মী বোৱাৰী দেই। শলাগ ল'ব লাগিব আকৌ। সেইকাৰণে মই জানি বুজি গাঁৱৰ দুখীয়া ঘৰৰ পৰা আনিছোঁ। অকণমান যদি ধনী ঘৰৰ পৰা আনিলে নহয়, সিহঁতি শাহু শহুৰ বুলি নুপুচিলেহেঁতেনেই। সিহঁতি আমাৰ মূৰত উঠি নাছিলেহেঁতেন। এতিয়া এই দুখীয়া ঘৰৰ পৰা আনিছোঁ যে, হ'লেও জোখতে আছে বাৰু। বাৰু যিয়ে নহওক, বোৱাৰীজনী সঁচাকৈ কিন্তু বৰ ভাল। ময়ো কথা এটা পাহৰিলোঁ নহয়। আজি শুনে কচু থুৰ কেইটামান বনাবলৈ কওঁ। যাওঁচোন তাৰ চপা আহোঁগৈ। শুনে ৰিমলি, আমাৰ প্লেনিংটোৰ কথা বিক্ৰমক ক'লা নাই? অঁ সুপ্ৰিয়া, এতিয়ালৈকে কোৱা হোৱাই নাই। ক'ম আৰু ৰ'বা, যোৱা 2 দিনমানৰ আগত ক'ম আৰু। অঁ ক'বা। আৰু তাক ক'বা আকৌ যে চবৰে হাজবেণ্ডবোৰ যাব, তাকো ওলাবলৈ ক'বা। সি নহ'লে আকৌ খুব নাজানো নথা কয় পাই। কম বাৰু দিয়া। আগতে যদি নাজানো নথা কৈছিলে, এতিয়াতো নকয় আৰু। এতিয়া মই সেইটো নহয়। মই য'ত যাওঁ তাক মই লৈ যাম, আৰু মই য'তে যাম সি এনেও যাবই, চিন্তা কৰিব নালাগে। তোমালোকৰে ভাল অ'। তোমালোকৰ শাহুমা বৰ ভাল। একেবাৰে তোমাক নিজৰ জীয়েকৰ নিচিনাকৈ মৰম কৰে। কিন্তু মোৰজনী যিহে নহয়, চকু পাৰি দেখিবই নোৱাৰে। এইবোৰ কাপোৰ কানি পিন্ধিলেতো আৰু হ'লেই আৰু। এতিয়া ঘৰত নাই কাৰণেহে মই পিন্ধি আহিছোঁ। নহ'লে এইবোৰ পিন্ধা দেখিলে মানে মোক আৰু চেচ কৰিব। অঁ হয় নি? তোমাৰ শাহুমা ভাল নহয় মানে? একেবাৰে ভাল নহয়। মানে একেবাৰে আগৰ দিনৰ শাহু আৰু। এনি টাইম মানে চাদৰ মেখেলাই পিন্ধি থাকিব লাগে। মানে এই পিন্ধন উৰণাৰ পৰা যে কিমান কাজিয়া হয় নহয়, মই তোমাক কি ক'ম আৰু। তাতকৈ কি ভাল জানানে? মই মাৰ ঘৰতে বহুত সুখী হৈ আছিলোঁ। মোৰ মাৰ ঘৰত একো টেনশ্যনে নাই। মোৰ মাৰ ঘৰ বিৰাট ধনী নহয়।
তোমাক এদিন মোৰ মাৰ ঘৰলৈ লৈ যাম বাৰু দেই। অঁ ঠিক আছে বাৰু, যাম বাৰু এদিন তোমাৰ মাৰ ঘৰলৈ। পিছে তুমি ক'ৰ আছিলা? তোমাক ক'ৰ পৰা বিয়া কৰাইছিলে বাৰু? মোক এই হেৰি আকৌ নন্দনপুৰ যে, নন্দনপুৰৰ পৰা অকণমান আগলৈ যাব লাগে। নন্দনপুৰ মানে সেই গাঁৱৰখন নেকি? মানে গাঁও পাবগৈ নালাগে আৰু, আমাৰ ঘৰটো এই নন্দনপুৰ এনেকুৱা চাৰিআলি মানতে আৰু, মানে টাউন এৰিয়া পৰে আৰু সেইডোখৰ। তুমি মানে তাৰ হয়। পিছে তোমাৰ মাৰ ঘৰত কেনেকুৱা অৱস্থা পাতি? ভালেই হ'ব চাগে এনেও, তোমাৰ পিন্ধন উৰণত দেখিয়ে লাগিছে। ভাল ভাল, মোৰ মাৰ ঘৰৰ অৱস্থা পাতিও বহুত ভাল। এদিন তেতিয়াহ'লে মোক লৈ যাবা দেই। তুমি মোৰ মাৰ ঘৰলৈ যাবা আৰু ময়ো তোমাৰ মাৰ ঘৰলৈ যাম। ঠিক আছে, ওলাবা। অ'কে। পিছে চোৱাচোন, আমি কথা পাতি ইমানবোৰ সময় যোৱাই দিলোঁ, এতিয়ালৈকে আমি খাবলৈ একো অৰ্ডাৰ হোৱা নাই। সঁচাকৈ দেই। ৰ'বা অৰ্ডাৰ কৰোঁ ৰ'বা। ৱেটাৰ। হেৰি, আমি তেতিয়াহ'লে গৈ থাকোঁ দিয়ক। মই আপোনালৈ ভাত পানী চব বনাই থৈ আহিছোঁ, ধুনীয়াকৈ খাব দেই। ঠিক আছে বাৰু, যোৱা। পিছে ভলো ক'লে গ'ল? সি দেখোন অহাই নাই। আছোঁ খুৰা, আহিলোঁ। যা তেতিয়াহ'লে, ভালকৈ যাবি দেই। আৰু মাজনী ঘৰটো চিনি পাওঁ নহয়, তই ক'ত আছে? পাওঁ। মইতো বাৰু একোৱেই চিনি নাপাওঁ, ইয়াৰ ভৰসাতে ওলাইছোঁ আৰু। একো নাই খুৰী, চিন্তা কৰিব নালাগে, মই একেবাৰে জেগাত লৈ যাম নহয় আপোনাক। হয় নেকি? পিছে বৈ আৰু সেই মোনাকেইটা ল'লি নাই? ল'লোঁ আকৌ। বলক, এতিয়া এনেকৈ ইয়াত লেকচাৰ পিট থাকিলে মানে আমাৰ দেৰি হ'ব নহ'লে। যা সোনকালে যা। হেৰি, আমি তেতিয়াহ'লে গৈ থাকোঁ দেই। আপুনি ভালকৈ থাকিব আৰু ভাত পানী খাব আকৌ। খাম তুমি মোৰ কথা ইমানকৈ চিন্তা কৰিব নালাগে। যোৱাচোন, তোমালোক যোৱা। হ'ব দিয়ক, যাওঁ তেতিয়াহ'লে। প্ৰভু, মানুহজনে বহুত আশা কৰি জীয়েকৰ ঘৰলৈ যাবলৈ লৈছে, মানুহজনে যাতে নিৰাশা হৈ নাহে আৰু প্ৰভু। ভলো, তই ঠিক জেগালৈকে আনিছতো? খুৰীদেউ, এইটোৱেও ৰিমলি বাহে ঘৰ এইটোৱেই, মই জানো নহয়। তই এনেকৈ ভিতৰলৈকে সোমোৱাই লৈ আহিলি যে, যদি মাজনী ঘৰ নহয় এইটো, তেতিয়াহ'লে আমাক বেলেগে ঠিক পিটন দিব আমাক চোৰ বুলি। খুৰীদেউ, আপুনি এনেই ভয় খাই আছো, এইটোৱে বোলো ৰিমলি বাই ঘৰ। ৰ'ব, মই মাতো ৰ'ব, ওলাই আহিলে গম পাব নহয়। ৰিমলি বাই, ৰিমলি বাই, ঘৰত আছানে তুমি? এইটো মাজনী ঘৰ নহয় পাই, বুজিছানে? তই কোনোবা ইমানকৈ মাতি আছ, তাইতো মাত এষাৰ মাতিলেহেঁতেন নহয়। হেই খুৰীদেউ, হয় বোলো, এইটোৱে হয়। ৰ'ব, ওলাই আহিব ৰ'ব। ৰিমলি বাই। তহঁতি ইয়াত যে? মাজনী, তোলৈ ইমানকৈ মনত পৰিছিলে, সেইটো কাৰণে গুচি আহিলোঁ। পিছে মাজনী, তোক কিন্তু অকণোৱে চিনি পোৱা নাই দেই। তই সেই আমাৰ ডিমলিজনী হৈ থকা নাই তই এতিয়া। গোটেই চেহেৰাই পাতিয়ে, পিন্ধনে উৰণে সকলোবোৰ দেখোন তোৰ সলনি হৈ গ'লো। বেলেগত দেখা হ'লে তোক মই চিনি নাপালোহেঁতেন পাই। আছোঁ না মাজনী ওচৰলৈ, ইমান দিনৰ মূৰত তোক মই লগ পাইছোঁ। 6-7 মাহৰ পিছত তোক মই লগ পাইছোঁ। মাজনী, আচোন মোৰ ওচৰলৈ। ইছ ৰাম, কেনেকৈ যে মোৰ ওচৰলৈ আহিছে নহয়, গাবোৰ ইমান গোন্ধাইছে। যা আঁতৰি যা, মোৰ ওচৰলৈ নাহিবি এনেকৈ। মাজনী, এই গা চাবোৰ গোন্ধাব পাৰে। সেই লাইন বাছতহে আহিছোঁ আৰু ৰাতিপুৱাই ঘৰৰ পৰা ওলোৱা, সেইকাৰণে চাগে গাবোৰ গোন্ধাব পাৰে বাৰু। দে বাৰু, হ'ব দে, তই বাৰু মোৰ ওচৰলৈ আহিব নালাগে। পিছে মাজনী, তোৰ ভালনে বাৰু? ভালে মোৰ। পিছে ইয়ালৈ এনেকৈ হঠাৎ কিয় আহিলি? মোক যে খবৰ এটা নিদিলি, আৰু লগত লৈ আহিছ ভলক। তই এনেকৈ কিয় লৈ আহিলি বাৰু? মোকতো এটা খবৰ দিব পাৰিলিহেঁতেন। নহয় মানে ৰিমলি বাই, খুৰীয়ে বৰকৈ আহোঁ কৰি আছিলে, আৰু তোমাক তেনেকৈ খবৰ দিবলৈ নহ'লেই বাৰু। এই বৰকৈ আহোঁ কৈ থকাৰ কাৰণে লৈ গুচি আহিলোঁ আৰু। হ'লেও মানুহৰ ঘৰতে যে এনেকৈ খবৰ চবৰ নিদিয়াকৈ যে আহিব নালাগে, সেইটো কি তই নাজানা নেকি? এইখন কি গাঁও বুলি ভাবিছিলি তহঁতি? যোন য'ত মন যায়, যেতিয়াই মন যায় তেতিয়াই আহিব, তেতিয়াই চাপান জুতি ল'ব, তেতিয়া ভাতৰ জুতি ল'ব। এইখন চহৰ হয়, চহৰ। ইয়াত মানুহ তেনেকৈ নাহে। ইয়ালৈ মানুহ আহিলে মানে 5-6 দিনৰ আগত খবৰ দিয়ে, গম পাইছ নাই? এনেকৈ আহিব নালাগে নহয় তহঁতি। মাজনীও, তাৰ গাত দুখ নাইও। আচলতে মইহে তাক জোৰ বস্তি লগ ধৰি লৈ আহিছোঁ। আৰু তোলৈ মোৰ বৰকৈ মনত পৰিছিলোঁ মাজনী। আজি বিয়া পতাৰ পিছৰ পৰা তই আমাৰ ঘৰলৈ এপাকো যোৱা নাই। তাকে বোলো তই কেনেকৈনো আছ, কিনো কৰিছ, তাকে তোক চাম বুলিহে আহিলোঁ, আৰু তাকো মোৰ লগত লৈ আহিলোঁ। তই তাক এনে গেলি নাপাবি মাজনী, তাৰ গাত দুখ নাই। হ'ব, মই ইয়াত সেইখন গাঁৱতকৈ বহুত ওপৰত আছোঁ আৰু বহুত সুখত আছোঁ। মই ইয়াত যে দুখত থাকিম, সেইটো কেতিয়াও হ'বই নোৱাৰে। কাৰণ ইয়াত মই বিচাৰিলে সকলোবোৰ বস্তুৱে পাইছিলোঁ। আগতেনো সেইখন গাঁৱত মই কি পাইছিলোঁ? কি পাইছিলোঁ মই এইখন গাঁৱত? ঠিক সেইখন গাঁৱলৈ কোনোবা মানুহ যাব নেকি আৰু? মই কিন্তু আৰু কেতিয়াও নাযাওঁ। যি আহিলোঁৱে আৰু যেতিয়াই বাৰু ইয়াত থাকিব ল'লোঁ, সেইখন গাঁৱৰ কথা মোৰ মনত নহাই হ'ল। আচলতে গাঁওখন মই একেবাৰে পাহৰি পেলাইছোঁ। আৰু ঘৰলৈ গৈনো মই কি কৰিম সেই ভঙা জুপুৰিটোলৈ গৈ পেলাই? তাতনো মই ভালকৈ কি পাম? ভালকৈ মই তাত খাবলৈ পাম নে? ভালকৈ মই তাত শুবলৈ পাম নে? ভালকৈ তাত মই পিন্ধিবলৈ পাম? কি কৰিব পাৰিম মই তাত গৈ?
একো কৰিব নোৱাৰোঁ। সেইকাৰণে মই সেইখন ঘৰ একেবাৰে পাহৰি পেলাইছোঁ। মাজনী, তই কথাবোৰ এনেকৈ কিয় কৈছ? তই সেইখন ঘৰতে থাকি পেলাই সৰুৰ পৰা ডাঙৰ হ'লি, আৰু তোক সেইখন ঘৰৰ পৰাই এইখন ঘৰলৈ বিয়া দি উলিয়াই দিছোঁ। তই এনেকুৱাবোৰ কথা কৈছ যে? সেইখন ঘৰত চাগে মই কিবা ভুলৰ কৰ্মহে জন্ম হ'লোঁ। ইমান ভিকহুৰ মাৰ পেটত মই সোমাই আছিলোঁ। ভাবিলে এতিয়া কিবা নিচিনা লাগে মোৰ। মাজনী, এনেকৈ মোক ক'ব পৰা হ'লি মাজনী? তোৰ মই মাৰ হওঁ, তই মোক এনেকৈ কৈছ মাজনী? এনেকৈ নকৈ মই আৰু তোক কেনেকৈ ক'ম হা? সেইখন ঘৰত থাকোঁতে মই কি পাইছিলোঁ? ভালকৈ মই খাবলৈ পাইছিলোঁ, নে ভালকৈ পিন্ধিবলৈ পাইছিলোঁ, নে ভালকৈ ঘূৰিবলৈ পাইছিলোঁ, নে কি পাইছিলোঁ? চাৰিওফালে অকল নাই 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 নাই, একো নাই, জিৰ', এটা বিগ জিৰ'। সেইখন ঘৰৰ কথা মই এতিয়া মনত পেলাবই বিচৰা নাই। সেইখন ঘৰ মোৰ অন্তৰ পৰাই মুচি পেলাইছোঁ। তহঁতৰ পৰা মই যিমান আঁতৰিবলৈ চেষ্টা কৰিছোঁ, তহঁতে আকৌ মোক বিচাৰি বিচাৰি সিমানে আহিছ হা? ইয়ালৈ আহিবলৈ তহঁতক কোনে কৈছিলে? এতিয়াই এইখন ঘৰৰ পৰা যা, মা, যা যা যা, ইয়াৰ পৰা যা। ইয়াত থকাৰ তোৰ যোগ্যই নাই। বাই, তুমি এইবোৰ কিয় কৈছা? খুৰীদেউ কিমান হেঁপাহত তোমাৰ ওচৰলৈ আহিছিলে, আৰু তুমি খুৰীদেউক এইবোৰ কথা কৈছা? অঁ, এইখিনি তহঁতি কি শুনিলি? ইয়াত যদি আৰু অকণমান দেৰি ৰখ নহয়, ইয়াতকৈ আৰু কি কি শুনিবলৈ পাবি কোনো ঠিকান নাই। সেইকাৰণে কৈছোঁ, ভালে ভালে এখন ঘৰৰ পৰা ওলাই যা। হ'ব মাজনী, আমি ওলাই যাম বাৰু। আচলতে মই মোৰ মাজনী ওচৰলৈ আহিছিলোঁ, কিন্তু আমি হয়তো চাগে বেলেগ কাৰোবাৰ মানুহৰ ঘৰতে সোমালোঁ। এইজনী মোৰ মাজনী কেতিয়াও হ'ব নোৱাৰে। হ'ব দিয়া, আমি আহিছোঁ। আপোনালোকৰ ঘৰত চাগে ভুলতেহে সোমালোঁ। ব'ল ভলো, যাওঁগৈ বৈ। কিন্তু খুৰীদেউ? কোনো কিন্তু নাই। ইয়াত থাকি মই মোৰ আৰু আত্মসন্মান শেষ কৰিব নোৱাৰোঁ। বৈ, এতিয়াই বৈ এখন ঘৰৰ পৰা। আত্মসন্মান আছে নাই একো? চালা ভিকহু, বৈ ভলো বৈ। মোৰ মা হ'ল কি হ'ল? মোৰ ইহঁতক আজিকালি চকু পাই দেখিবলৈ মন নাযায়। চালা সেইখন ঘৰত থাকোঁতে একো এটা বস্তু মই নাপালোঁ। এটা বস্তুৰ কাৰণে মই কিমান কান্দিব লাগে, কিমান হাহাকাৰ কৰিব লাগে। চালা এটা বস্তু খুজিম, সেই 10-15 দিনৰ পিছত বস্তুটো মোক আনি দিবহি, তাকো মই বিচৰাত আনিব নোৱাৰে। এতিয়া ইমান ধুনীয়াকৈ এখন ঘৰত আছোঁ, তাৰ উপৰিও সিহঁতি মানে কৈছে নহয় মোৰ পিছাই এৰা নাই। খুৰী, এনেকৈ দুখ কৰি নাথাকিব। এনেকৈ দুখ কৰি থাকিলে মানে কি হ'ব কওকচোন আপুনি? তাই যে আপোনাক এনেকুৱা ব্যৱহাৰ কৰিব মই সপোনতো ভবা নাছিলোঁ পাই। মানুহ সলনি হোৱা দেখিছোঁ, কিন্তু এনেকুৱাকৈ যে সলনি হৈছে, ৰাম ৰাম, আজি মোৰ চকুৰ আগতে মই দেখি আচৰিত হ'লোঁ আৰু দেই। ভলো, এইবোৰ যি দেখিবি তাতে এৰি থৈ আহিছে নাই বাৰু? গাঁৱত কাকো নকবি দেই ভলো। আমাৰ লগত যেতিয়া এনেকুৱা কৰিলে গাঁৱত কাকো নকবি, নহ'লে মই বৰ লাজ পাম, বৰ লাজ পাম। ইমান দেখা কৰি মাজনী ঘৰলৈ আহিছিলোঁ, তাই যে এনেকুৱা কৰিব মই অকণোৱে ভবা নাছিলোঁ পাই। তাই যে ইমান সলনি হৈ যাব মই কেতিয়াও ভবা নাছিলোঁ। চহৰৰ হাৱা বতাহ বৰ বেয়াকৈ লাগিছে তাই গাতো। আমি ইমান দূৰৰ পৰা কেনেকৈনো আহিছোঁ, কি কৰি আহিছোঁ, দেউতাকৰ খবৰটো কেনেকুৱা, ঘৰখননো কেনেকৈ চলিছোঁ, সেইবোৰ কথাটো সোধা দূৰৰে কথা। বহিবলৈকে নিদিলে আমাক। মই ওচৰতে যাওঁতেই মোক যেনেকৈ ক'লে, ইমান যে সলনি হৈ যাব তাইক মই সপোনতো ভবা নাছিলোঁ। এইজনী মই জন্ম দিয়াৰ দিম দিয়ে নে বাৰু? মনটো সঁচাকৈ বেয়া লাগিছে মোৰ। বাপেক চাগে সেইটো কাৰণে নাহোঁ বুলি ক'লে। বাপেকে সকলোবোৰ কথা চাগে গম পাইছেই, সেইকাৰণে চাগে নিজে নাহোঁ বুলি ক'লে। মই এতিয়াহে সকলোবোৰ কথা বুজি পাইছোঁ। বিয়া হোৱাৰ পিছত তাই যে আমাৰ ঘৰলৈ এদিনো যোৱা নাই, মই ভবাই নাছিলোঁ। তাই যে সেইখন গাঁও, সেইখন ঘৰ, তাই নিজৰ মাক দেউতাকক যে তাক পাহৰি পেলাইছে, মই অকণো ভবা নাছিলোঁ। মই ভাবিছিলোঁ বোলো কিবা চাগে কামত ব্যস্ত থাকে ছোৱালীজনী, সেইটো কাৰণে আহিব নোৱাৰে বুলি ভাবিছিলোঁ। কিন্তু নাই, আজিহে গম পালোঁ মই সকলোবোৰ। তাই আমাক একেবাৰে পাহৰি পেলালে। ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে তাই? তাইৰ কাৰণে কিমান কষ্ট কৰিলোঁ আমি। দেউতাকে দিনটো হাজিৰা কৰিলে, বিয়াত যিটোকে বস্তু লাগে বুলি ক'লে সেইটোকে দিলে হেৰো। গাঁও মহাদেউতাৰ ওচৰত এতিয়াও 40-50 হাজাৰ টকা ধাৰ মাৰিবলৈকে আছে। কাইলৈ পৰহিলে ৰাস্তাতে থাকিব লাগে নেকি তাৰো ঠিকান নাই। ঘৰে মাতিয়ে চব যাব, পইচাটো দিব নোৱাৰিলে। তাইৰ কাৰণে সেইখিনি ইমান কষ্ট কৰিলোঁ চাচোন। তাইনো বাৰু এতিয়া এনেকৈ বুকুতে লাখ মাৰিব লাগেনে আমাক? সঁচাকৈ পাই, এনেকুৱা ল'ৰা ছোৱালী জন্ম দিয়াতকৈ নিদিয়াই ভাল দেই, নিদিয়াই ভাল। খুৰীও, আপুনি দুখ নকৰিব। আপোনাৰ কথাবোৰ মই সকলোবোৰে বুজি পাইছোঁ। সঁচাকৈ পাই, ৰিমলি বাইনো বাৰু এনেকুৱা কৰিব লাগেনে আমাক? ধেইত চালা, মানুহ অহংকাৰী মানুহ মই দেখিছোঁ, কিন্তু ৰিমলি বাই নিচিনা অহংকাৰী মানুহ মই জীৱনত দেখা নাই দেই। এনেকৈনো বাৰু ধনী ঘৰলৈ বিয়া হ'ল বুলিনো নিজৰ মাক দেউতাকক পাহৰি পেলাব লাগেনে বাৰু তাই? সঁচাকৈ পাই, তাইনো ধনে ইমান মৰ ধৰিলেনে? জন্ম দিয়া মাক বাপেকক তাই পাহৰি গ'ল। ধেত চালা, এনেকুৱা যে অপমান পাম বুলি জনা হ'লে মই কেতিয়াও নাহিলোহেঁতেন। বাপেকে দহাই কৈছিলে মোক, কিন্তু মই নুশুনিলোঁ। বোলো ছোৱালীজনীকে কি বা বিপদ হৈছে সেইবুলি আহিলোঁ, কিন্তু নাই, বাপেকে কোৱাটোৱে শুদ্ধ হ'ল, বাপেকে কোৱাটো ৰাইট হ'ল। উপায় নাই আৰু খুৰী, হ'ব দিয়ক, চিন্তা নকৰিব, মই আছোঁ নহয়। মই আপোনালোকৰ লগত সদায় থাকিম। পিছে এতিয়া ঘৰলৈকে যাওঁগৈ ব'লক।
বৈ ঘৰলৈকে যাওঁগৈ বৈ। খুৰাক কি কবি কবি আৰু তই, মই খুৰাক একো ক'বই নোৱাৰিম চাগে। তই যি খ কবি আৰু বোপাই, তই যি খ কবি আৰু। হ'ব দিয়ক, আপুনি চিন্তা কৰিব নালাগে, মই ক'ম বাৰু। এয়া বিয়নী নহয়নে বাৰু? অঁ আপুনি দেখোন বিয়নী। আপুনি ক'লৈ আহিছিলে আৰু ইয়াত এনেকৈ বহি আছে যে? অঁ আমি টাউনলৈ আহিছিলোঁ। টাউনত অকণমান বজাৰ আছিলে, তাকে বজাৰ কৰিবলৈ আহিছিলোঁ। এতিয়া ঘৰলৈ যাওঁ বুলি গাড়ীৰ কাৰণে ইয়াতে বহি আছোঁ। পিছে আপুনি ক'লৈ আহিছিলে? ময়ো সেই বজাৰ কেইটামান কৰিবলৈকে আহিছিলোঁ। পিছে ইয়াৰ পৰা এনেকৈ ঘূৰি যাবনে? ব'লক আকৌ, আমাৰ ঘৰলৈ দেখোন যোৱাই নাই আপুনি। নাই নাই বিয়নী, আজি নাযাওঁ আৰু দিয়ক, বেলেগ এদিন আহিম আকৌ। এতিয়া আকৌ ঘৰলৈ যাবগৈ লাগিব নহয়, বেলেগ এদিন আহিম দিয়ক দেই। নাই নাই নহ'ব দেই, আকৌ আহিম কৈ কেতিয়া আহিব ঠিকা নাই আৰু। এতিয়া ইমান ওচৰলৈকে আহিছে, এতিয়া আকৌ ইয়াৰ পৰা যাবগৈনে? সেই অকণমান আগতে আছে আমাৰ ঘৰটো। ব'লক, ছোৱালীজনীক চাই আহিব আকৌ কেনেকৈ আছে। অকল ফোনত কথা পাতি থাকিলে নহয় নহয়, ছোৱালীজনীক চায়ো আহিব আকৌ। ব'লক ব'লক ব'লক। নালাগে অ' বিয়নী, বেলেগ এদিন আহিম দিয়ক। আচলতে খুৰী, মানে ভলো, তই মনে মন থাক। ভাইটি, তুমি কি ক'ব বিচাৰিছিলা কোৱাচোন বাৰু? খুৰী, মই এওঁক সকলোবোৰ কথা ক'বই লাগিব, তেতিয়াহে তেওঁ সকলোবোৰ কথা গম পাব। এনেকৈ যদি আমি মনৰ মাজত থৈ দিওঁ, এওঁনো কেনেকৈ গম পাব? আচলতে খুৰী কি হ'ল জানে, আমি আপোনালোকৰ ঘৰলৈকে আহিছিলোঁ, কিন্তু আমাৰ ৰিমলি বাই আমাক যি ব্যৱহাৰ কৰিলে নহয়, মানে কি ক'ম মই আপোনাক। তাৰপিছত ভলয়ে সকলোবোৰ কথাই ক'লে, জীয়েকে কি ব্যৱহাৰ কৰিলে মাকৰ লগত, বা ভলৰ লগত কি ব্যৱহাৰ কৰিলে, কি কথা ক'লে, সকলোবোৰ কথাই ৰিমলি শাহুৱেকক কৈ দিলে। আৰু তাৰপিছত চাওকচোন কি হ'ল। বিয়নী, ৰিমলিয়ে এনেকুৱা কৰিলে আপোনাৰ লগত? চি 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 চি, তাই মোৰ বোৱাৰী বুলি ক'বলৈকে মোৰ বহুত লাজ লাগিছে। বিয়নী ব'লক, আৰু ভাইটি তুমি আহা, মোৰ লগত আহা। ৰিমলিক আজি এহেকা মই দিহে এৰিম। তাই চালা নিজৰ জন্ম দিয়া পিতৃ মাতৃৰ কথা ইমান বেয়াকৈ ক'ব পাৰিলে। চি, সঁচাকৈ দেই, তাইক এহেকা মই দিব লাগিব। এইটো শিক্ষা তাইক মই দিব লাগিব, নহ'লে চিৰ জীৱন তাই এনেকৈ ভুল কৰি থাকিব। আহক বিয়নী আহক। ইমান অহংকাৰী চালা, এইক আজি দিয়ক ঠিকছে। ৰিমলি, ৰিমলি, অ' মা, আপুনি আহিলে হপায়? অঁ আহিলোঁ। পিছে ৰিমলি, মই নথকা অৱস্থাত এইখন ঘৰলৈ কোনোবা আহিছিলে নি বাৰু? নাই অহা, কিয় বাৰু? বিয়নী, সোমাই আহক। কি হ'ল বোৱাৰী, ইমান আচৰিত হৈ গ'লা যে? নাই নাই মা, পিছে মা তহঁতি কেতিয়া আহিলি? ভাইটি তহঁতি কেতিয়া আহিলি? বহ ইয়া। হ'ব ৰিমলি, হ'ব, ইমান এক্টিং মোৰ আগত কৰি দেখাব নালাগে তুমি। তুমি আচলতে এনেকুৱা যে বোৱাৰীজনী ওলাবা মই সপোনতো ভবা নাছিলোঁ। মা, আপুনি এইবোৰ কি কৈ আছে? মই ঠিক ধৰিব পৰা নাই। ধৰিব পৰা নাই নে ধৰিব নোৱাৰা এক্টিং কৰি আছা তুমি? মই কৈছোঁ নহয়, মোক বেছি এক্টিং কৰি নেদেখাবা তুমি। মাহঁতৰ লগত তুমি কেনেকুৱা ধৰণৰ কি ব্যৱহাৰ কৰিলা সকলোবোৰ মই গম পালোঁ। তুমি যে এনেকুৱা এজনী বোৱাৰী ওলাবা মই সপোনতো ভবা নাছিলোঁ। ৰিমলি, ৰিমলি, তুমি তোমাৰ মা আৰু তোমাৰ ভাইটিক এনেকুৱা ব্যৱহাৰ কৰিবলৈ তুমি ক'ত সাহস পালা? তুমি পাহৰি গ'লা নেকি এয়া যে তোমাক জন্ম দিয়া মা বুলি? হা? অ' তুমি মানে ধনী ঘৰলৈ বিয়া হৈ পেলাই মা আৰু দেউতাক পাহৰি পেলালা নহয় জানো? ৰিমলি, তুমি এটা কথা চিন্তা কৰি পাইছানে? তুমি যে এই মানুহগৰাকীক যে ইমান বেয়া ব্যৱহাৰ কৰি যে পঠিয়াই দিলা, তুমি এই মানুহগৰাকীয়ে তোমাক জন্ম দিয়াৰ কাৰণে তুমি আজি এখন ঘৰত বোৱাৰীৰ স্থান পাইছা, বুজি পাইছা তুমি? এই মাজনী ইমান কষ্ট কৰি তোমাক এইখন পৃথিৱীলৈ আনিলে, তাৰ উপৰিও ইমান কষ্ট কৰি পঢ়াই শুনাই তোমাক যিটোকে লাগ বুলি কয় সেইটোকে দিলে। নিজৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰিলে যদিও তোমাৰ সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিলে, তথাপিও তুমি তোমাৰ জন্ম দিয়া মাক এনেকুৱা ইমান বেয়া ব্যৱহাৰ কেনেকৈ কৰিব পাৰা তুমি? আৰু কি তুমি তোমাৰ মাক দুখীয়া বুলি হাঁহিছা? হা? তুমিনো কোনখন ঘৰৰ পৰা আহি পেলাই এখন ঘৰত বোৱাৰী হৈছাহি? তুমিও সেইখন ঘৰতে আছিলা। এতিয়া যদি তোমাক মই এখন ঘৰৰ পৰা উলিয়াই দিওঁ তুমি ক'ত থাকিবা? সেই ভঙা জুপুৰিটোতে তুমি থাকিব লাগিব, যিটো তুমি মাক যে কৈ পেলাই হাঁহিছিলা ভঙা জুপুৰি বুলি, সেই ভঙা জুপুৰিটোলৈকে তুমি যাবগৈ লাগিব যদি তোমাক মই এখন ঘৰৰ পৰা উলিয়াই দিওঁ। নিজৰ জন্ম দিয়া মাকক দুখীয়া ভিকহু বুলি হাঁহিছে। চি, তোমাক আমাৰ ঘৰৰ বোৱাৰী বুলি ক'বলৈকে মোৰ লাজ লাগিছে আজি। আমাৰ ঘৰৰ বোৱাৰী যে মগজ ইমান ঠেক, ইমান নিজ চিন্তা কৰা মানুহ মই কেতিয়াও ভবা নাছিলোঁ দেই। তুমি আচলতে যিটো দেখুওৱা সেইটো আচলতে তুমি নহয়, তোমাৰ মানসিকতা বহুত বেয়া হয়। ধনী ঘৰত বিয়া হৈ সুখৰ ভাত খাই আছা যে, সেইকাৰণে চাগে তুমি নিজৰ অস্তিত্বই পাহৰি গ'লা। সেইকাৰণেহে তুমি মানে আজিলৈকে বিয়া পতা 7-8 মাহ হ'ব হ'ল মাৰ ঘৰলৈ এপাকো যোৱা নাই। মই সুধোঁ মাজে মাজে, বোলে ফোনত সদায় কথা পাতি থাকোঁ, এতিয়াহে গম পাইছোঁ সকলোবোৰ। অ' তুমি মানে ধনী ঘৰলৈ বিয়া হৈ গাত বতাহ লাগিলে তোমাৰ। তোমাৰ এই মাৰজনীলৈ বেয়া লগা নাইনে বাৰু? সেই ইমান গাঁওখনৰ পৰা আহি পেলাই ইয়াত ওলাইছে জীয়েকক চাওঁ বুলি ইয়ালৈ আহিছে, তুমি তেওঁলোকক এনেকুৱা ব্যৱহাৰ কৰিলা? চি, সঁচাকৈ দেই,
তোমাক যে মই কি বুলি যে আমাৰ ঘৰৰ বোৱাৰী বুলি ক'ম নহয়, মই ভাবিয়ে পোৱা নাই আচলতে এইবোৰ কথা যদি মই বাবাক কওঁ নহয়, তোমাক এতিয়া এখন ঘৰৰ পৰা উলিয়াই দিব। মা, এইবোৰ আপুনি এওঁক নক'ব মা। আচলতে এওঁ এইবোৰ কথা একো গমেই নাপায়। আৰু মা, মই এতিয়াহে বুজি পাইছোঁ, মোৰ আচলতে বৰ ডাঙৰ ভুল হৈ গৈছিলে মা। আপুনি পাৰে যদি মোক মাফ কৰি দিয়ক মা। খালি আপুনি এওঁক এইবোৰ কথা নক'ব। এতিয়া মই মাফ কৰি দিব লাগে? মাফ কৰি দিব লাগে মই ইমান চহৰত থাকিও, ইমান ভাল ঘৰত থাকিও আজিলৈকে ধনী দুখীয়া ভেদভাৱ কৰা নাই। কিন্তু তুমি মোৰ ঘৰ বোৱাৰী হ'ল, এইবোৰ কৰিবলৈ তুমি ক'ত সাহস পালা? ইয়াত বিলাসীতা জীৱন কটাবলৈ পাইছা, যি লাগে তাকে পিন্ধিবলৈ পাইছা, য'ত মন যায় ত'তে ফুৰিবলৈ পাইছা, নহয় জানো? এইবোৰে তোমাৰ মূৰত ধৰিলা? তুমি তোমাৰ এই 6 মাহত যিবোৰ অহংকাৰ সোমালে নহয়, এইবোৰ অহংকাৰ মোৰে আজিলৈকে নাই। তোমাৰ মূৰত এইবোৰ সোমালে কেনেকৈ? কিমান হেঁপাহত এই মাৰজনী চোৱাচোন গাঁৱৰ পৰা ধুবলৈ আহিছে, তুমিতো আজিলৈকে নগলাই। মাৰজনী তুমি ইয়াত কেনেকৈ আছা, কিনো কৰিছা সেইবুলি চাবলৈ আহিলে। তুমি এনেকুৱা ব্যৱহাৰ কৰিব কেতিয়াও নালাগিছিলে বোৱাৰী। মা, মোক মাফ কৰি দিয়ক মা। আপুনি মোক মাফ কৰি দিয়ক। আচলতে মোৰ বৰ ভুল হৈ গৈছিলোঁ। মই ইয়াত বিলাসী জীৱন পাই পেলাই মই মোৰ অস্তিত্বই পাহৰি গৈছিলোঁ। মাও, মোক মাফ কৰি দে। মই তোৰ নিজৰ ছোৱালী নহয় জানো? মোক মাফ কৰি দে মা। এতিয়া এইবোৰ ঘৰিয়ালে চকু পানী মোৰ আগত নেদেখাবা। মা, এনেকৈ নক'ব মা, এনেকৈ নক'ব। এতিয়া মই মোৰ ভুলবোৰ বুজি পাইছোঁ। মই এনেকুৱা ভুল আৰু নেক্সট কেতিয়াও নকৰোঁ মা, কেতিয়াও নকৰোঁ। মাও, তই মোক মাফ কৰি দিব পাৰিবিনে মা? মাফ কৰি দিবিনে? তোৰ নিজৰ ছোৱালী বুলি ভাবি পেলাই তই মোক মাফ কৰি দে মা, মাফ কৰি দে। হ'ব দে মাজনী, হ'ব। এতিয়া তই দুখ কৰি থাকিব নালাগে। তই তোৰ ভুলবোৰ বুজি পাইছ নহয়, তাতে আমি সন্তুষ্ট মাজনী, তাতে আমি সন্তুষ্ট। খালি জীৱনত এটা কথা সদায় মনত ৰাখিবি, বৰ্তমানটো পাই অতীতক কেতিয়াও পাহৰি নাযায় মাজনী। তই কেনেকুৱা আছিলি, কি খাইছিলি, কি পিন্ধিছিলি, ক'ত শুইছিলি, কেনেকুৱা ঘৰত আছিলি, এইবোৰ বস্তু বৰ্তমানক পাই কেতিয়াও নাপাহৰিবি। অঁ মা, নাপাহৰোঁ মা, নাপাহৰোঁ। এতিয়া মই এইবোৰ সকলো বুজি পাইছোঁ মা।